নমস্কাৰ বন্ধুসকল, অনুপ মৰাণ কাকপথাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আজি উপস্থিত আছোঁ বৰডুমচা ঋতু কঁঠালগুৰি গাঁৱত। আৰু এই ঋতু কঁঠালগুৰি গাঁৱৰ সঞ্জীৱনী নাৰ্চাৰীলৈ আহিছোঁ। ইয়াত দেখিছে আপোনালোকে, ইয়াত সকলো ধৰণৰ উন্নত জাতৰ গছৰ পুলি লগতে ফল মূলৰ পুলি পোৱা যায়। আৰু এই নাৰ্চাৰীখনত আজি আপোনালোকক দেখুৱাম। ইয়াতে হাজাৰ হাজাৰ বিভিন্ন ফলৰ পুলি আৰু ফল মূলৰ পুলি আছে। গতিকে আপোনালোকক দেখুৱাই আছোঁ আজি সবিশেষ। আজি মই মেগনি প্ৰায় 10টামান পুলি লৈ যাম বুলি ভাবিছোঁ। এয়া হৈছে আমাৰ স্থানীয় লোকেল তামোল। আৰু এই তামোল পুলি আপোনালোকৰ যদি খালী মাটিডৰাত ৰুব বিচাৰে তেতিয়াহ'লে মাত্ৰ 20 টকাৰ পৰা ইয়াত 40 টকাৰ ৰেটত আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব তামোলৰ পুলি। এয়া আপোনালোকে দেখিছে, এয়া হৈছে কমলা পুলি। আৰু দাদা, এই কমলাটো কি কমলা হয়? এইফালে ফুলা দেখিছোঁ যে। এইটো হ'ল নাগপুৰ কমলা। হয়, ইয়াক মানে কচ কৰি বনাইছে। এইটো কচ কৰি বনাইছে? হয়, তলৰ টুকুৰা হ'ল ৰবাব টেঙা, ওপৰটো হ'ল কমলা। হয় নেকি? হয়। আচ্ছা। আৰু আজি ভিডিঅ'টো যদি ভাল লাগে আনজনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব। আৰু এই নাৰ্চাৰীখন আমাৰ তিনিচুকীয়া জিলাৰ ভিতৰত আটাইতকৈ পুৰণা নাৰ্চাৰী। আৰু এই নাৰ্চাৰীখন প্ৰতিষ্ঠা কৰিছিলে এফালে মোৰ ওচৰতে থকা এই ব্যক্তিজনে। প্ৰথমে দাদা, আপোনাৰ প্ৰথমে পৰিচয়টো জানি লওক। নমস্কাৰ, মোৰ নাম ইন্দু কুমাৰ ফুকন। মোৰ ঘৰ হৈছে ঋতু কঁঠালগুৰি, বৰডুমচা থানাৰ অন্তৰ্গত। নাৰ্চাৰীখনৰ মূল উদ্দেশ্য হৈছে, মই বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে মোৰ এজন বন্ধুৰ দ্বাৰা কনকলতা হাইস্কুলত এবাৰ প্ৰগ্ৰেম কৰিবলৈ গৈ গীতৰ, তাৰপৰা এজন বন্ধুক লগ পালোঁ, ভাইটি বৰুৱা, প্ৰফুল্ল বৰুৱা বুলি কয়। তেওঁৰ জৰিয়তে এজনক লগ পালোঁ। সেইজনৰ যোগেদি নাৰ্চাৰীখন প্ৰথমতে চন্দন পুলি আনিছিলোঁ। তাৰপিছতে ৰাইজৰ অনুৰোধত অন্যান্য পুলি আনিবলৈ লওঁ। ইয়াত তেতিয়া কোনো নাৰ্চাৰী নাছিলে, যোৰহাট শিৱসাগৰলৈকে অন্ততঃ লখিমপুৰলৈকে নাছিলে। আপোনালোকৰ এই নাৰ্চাৰীখন কিমান চনত প্ৰতিষ্ঠা হৈছিলে? এইটো প্ৰায় 7 চন মানত তেনেকুৱাতে। আৰু আপোনালোকৰ এই নাৰ্চাৰীখনত হয়, কিমান জাতৰ ফল মূলৰ বা ফুলৰ পুলি পোৱা হয়? ইয়াত গোটেইখিনি মিলালে 1000তকৈ ওপৰৰ হ'ব চাগে। অনেক ধৰণৰ আছে, যিবিলাকে নেকি আমি এতিয়া নামবিলাক এইবিলাক এতিয়া কাটিমন 12 মাহ লাগি থাকে। এইবোৰ এতিয়া এই পুলিটোত হয়, আম এতিয়া কলিয়ালে মানে মালয় এছিয়ান শাল, বিশেষকৈ মেহেগনি। 1 নম্বৰ হ'ল চন্দন। হয়, চন্দন, বগা চন্দন, ৰঙা চন্দন, বগা চন্দন দুইটা পায় নে এটা পায়? দুইটাই পায় মোৰ ইয়াত। আৰু এইবিলাক মেহেগনি। আৰু এয়া কি হয়? এয়া আপেল হয়, হৰিমন 99 HRMN বুলি কয়। HRMN হৰিমন 99। গৰম এলেকাটো 45 ডিগ্ৰী চেলচিয়াছতো ই আপেলটো লাগে মানে আমাৰ অসমৰ জলবায়ুৰ লগত ই মানে খাপ খাই পৰিব। আপোনাৰ নাৰ্চাৰীখনলৈ হয়, আপোনালোকে পুলিসমূহ ক'ৰ পৰা আনে? আমি অন্ধ্ৰৰ পৰা আনো, কালকাতাৰ পৰা আনো। হয়, প্ৰথম অৱস্থাত দেৱধিলৰ পৰা আনিছিলোঁ গুৱাহাটী। তাৰপিছতে এতিয়া আমি বাহিৰৰ পৰা আনো। হয়, আৰু অলপ হ'লচেলত তেতিয়া দিব পৰা হয়। হয়, মই কিছু অসুখত ভুগি আছিলোঁ, সকলো হয়তো বহুতে জানে মোৰ বিষয়ে। এতিয়া লিভাৰ চিৰচিছত ভুগি আছিলোঁ, আগতে এটা কৰা হৈছিল নহয় জানো। হয়, সেই গতিকে মই বহুতখিনি নাৰ্চাৰীখন হেৰি কৰিব পৰা নাছিলোঁ যদিও এতিয়া যথেষ্ট চেষ্টা কৰা হৈছে। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ প্ৰকৃতি সুৰক্ষা কৰিবৰ কাৰণে। আমি ঘৰো চলিছোঁ, লগতে প্ৰকৃতি সুৰক্ষা আৰু কৰ্মসংস্থাপন দিছোঁ 10-15জন মানুহক। আৰু এই নাৰ্চাৰীখন যোগেদি এই দাদাজনে 10-15জন মানুহক কৰ্মসংস্থাপন দিছে। আপোনাৰ এই পুলিসমূহ নাগালেণ্ড যায়, অৰুণাচল যায়, পাছিঘাট, তেজপুৰ, অন্যান্য দৰং আদি বহুত। এতিয়া বগৰী পুলি আমাৰ পৰা নি বহুতে এতিয়া বিক্ৰী কৰি লাভৱান হৈ আছে। মানে আপোনাৰ এতিয়া এই নাৰ্চাৰীখনত কিমান প্ৰজাতিৰ ফল? মোৰ কমেও 1000 বিধৰ আছে। আৰু যত্ন কৰিছোঁ মই প্ৰকৃতি সুৰক্ষা আৰু লগতে ঔষধিমূলক মানুহ জীৱনৰ কাৰণে আৰু সকলোখিনিৰ কাৰণে মই চেষ্টা কৰিছোঁ। গতিকে বিশেষকৈ মই এতিয়া কওঁ, প্ৰকৃতি সুৰক্ষা, গ্ল'বেল ৱাৰ্মিং যিটো সমস্যা আহিছে, এদিন মৰুভূমি হ'ব। হয়, চাহপাত আমিতো আলহী আহিলে চাহপাত দুখন খাবলৈ দিব নোৱাৰোঁ, ফল মূলো খাব দিব লাগিব। মোৰ ল'ৰা ছোৱালীকেইটা পংগু হোৱাৰ বিনিময়তে হ'ল মই সুস্বাদু ফল মূল খাবলৈ পোৱা নাই। বাহিৰৰ ফল মূল বিভিন্ন পেষ্টিচাইড ইউজ কৰি আছে সেইবিলাক। আঙুৰ আজিকালি কৈ আছে বিশ্ব স্বাস্থ্য সংস্থাই WHO আনকি কৈছে যে
আঙুৰ আধা ঘণ্টা নিমখ পানী তিয়াই থওক, হয় তাৰপিছতে খাবলৈ কৈছে। আমি তেনেকৈ খাব লগা হৈছে। ঠিক কাঠৰ উন্নত জাতৰ এইবিলাক সাঁচি আছে, এইবিলাক লগাই কিনি বহুত লাভৱান হৈ আছে। এই কলগেছিয়া জাত বুলি কয় যিটো, সেইটোত পানী বেছি জমা হয়, ডাঙৰ হয়, সেইটো কাৰণে তাৰ মানে ইমান নধৰে। এইটো জাত হ'ল কটীয়া জাত, ইয়াত হ'ল গাঁঠি বহে, সেইটো কাৰণে অকণমান এইটো জাতটো অলপ ভাল। একবৃক্ষ দশপুত্ৰ সম, যদিহে কৰ্ম আমাৰ ফলটো ভগৱানৰ ওপৰত বুলি কয়, গতিকে ফলটো দিবই। সোণৰ কেতিয়াও অভাৱ, দাম নকমে, হীৰাৰ কেতিয়াও দাম নকমে। গতিকে মূল্যৱান গছবিলাক লগাব লাগে আমি ঘৰৰ বাৰীত। কেৱল চাহপাতৰ ওপৰতে নিৰ্ভৰ কৰিব নালাগে। আৰু আমি সকলোৱে এই গছ গছনি লগোৱাৰ লগতে ক্ষুদ্ৰ ক্ষুদ্ৰ নাৰ্চাৰীবিলাক গঢ়লৈ উঠিব পাৰে। আমি সহায় কৰিছোঁ বহুতক, আমাৰ পৰা নি কিনি তেওঁলোকে বিক্ৰী কৰিছে, এজেণ্ট হিচাপে কৰিছে। কিছুমান নাৰ্চাৰীবিলাক সৰু সৰু গঢ়লৈ উঠিছে আমাৰ পৰাই, বহু জেগাত তিনিচুকীয়া, ডিব্ৰুগড়, নগৰিকা, এনেকৈ ডিগবৈ আৰু কাকপথাৰ আদিত আমাৰ বহুত পুলি এইবিলাক গৈ আছে, লখিমপুৰত গৈছে। গতিকে তেওঁলোকক মই এটাই কথা কওঁ, প্ৰত্যেকেই আমাৰ গছ গছনিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়ক, নহ'লে দেশখন মৰুভূমিত পৰিণত হ'ব, বেছি দিন নাই। এইটো হ'ল মেহগনি। অঁ, এইটো হ'ল ৱৰ্ল্ডৰ ভিতৰত হায়েষ্ট ফাৰ্নিচাৰ গছ। ইয়াক 500 বছৰ পানীত জোবাই খাই থাকিলেও একো নহয় মানে কাঠটো। আৰু এইফালে দেখিছে এয়া হৈছে গুটি কমলা, আৰু ইফালে কাজি নেমুৰ পুলি। এইটো হৈ গ'ল আপোনাৰ ৰঙা চন্দন। এইটো ৰঙা চন্দন। অঁ, ৰঙা চন্দন পুলি পাব আপোনালোকে ইয়াত। এইটো হ'ল পিংক কালাৰ হয়, 12 মাহ লাগে। আপোনালোকে এই দেখিছে এই কঁঠাল পুলিসমূহ আপোনালোকে যদি ৰুৱে, এইটো 12 মাহে এই কঁঠাল লাগিব। এইটো হ'ল 12 মছলা। হয়, এইটো যিকোনো মাছ মাংস বইল চব্জি দিব পাৰে। ইয়াৰ এখন পাত দিলেই হৈ যায়। এখন পাত দিলে অঁ, এখন পাত দিলেই হ'ল। বহুত সুগন্ধি হয় ইয়াৰ পাতটো। হয়, অঁ, এইটো হ'ল আমলখি। আমলখি। আমলখি বুলি। হয়, এইটো জেনেৰেল আমলখি হয়। হয়। তাৰপৰা এইটো হ'ল হাইব্ৰিড নাৰিকল। হাইব্ৰিড নাৰিকল। অঁ, এইটো হ'ল ভিয়েটনামৰ। আৰু এই হাইব্ৰিড নাৰিকলৰ পুলিটো পাৰ পিছত কিমান টকা? এইটো আমি বিক্ৰী কৰি আছোঁ 450, 400। এইটো কি বুলি হয় কয়? এইটো অশোক। অশোক। অশোক গছ। হয়, অশোকৰ মানে এটা গছ আৰু এটা ফুল থাকে। এইটো হ'ল গছ। হয়, এইটো হ'ল বকুল গছ। এয়া হৈছে লিচু পুলি, আৰু এয়া হৈছে অসমৰ জলবায়ুৰ লগত খাপ খোৱা এয়া হৈছে আম্ৰপালি আম। আৰু আমি প্ৰায় দেখি থাকোঁ ধনীৰাম চেতিয়া ককাইদেউৰ ইউটিউব চেনেলত। এইটো তিতাচপা। তিতাচপা। অঁ, একেবাৰে অৰিজিনেল হয়। হয়, এইফালে মধুৰিআম আছে। হয়, মধুৰিআম দেখিছোঁ। এইবিলাক গাফটিঙৰ মধুৰিআম হয়। গাফটিঙৰ মধুৰিআম ন, একেবাৰে খুব চাপতে লাগে মানে। চাপতে লাগে। আৰু তাৰপৰা এইবিলাক এইটো লিচুটো হ'ল আপোনাৰ বিহাৰ লিচু হয়। এইটো হ'ল চিটলেছ, মাজৰ গুটিটো একদম সৰু থাকে, মাংসটো ডাঠ থাকে। হয়, আৰু খুব চাপকৰ পৰাই লাগে। একদম চাপৰ পৰা। এইবোৰ এতিয়া ফুলিছে। হয়, ফুলা আৰম্ভ কৰি দিলে। এয়া হৈছে হাইব্ৰিড তামোল, খুব চাপকৰ পৰাই লাগে, নহয় জানো? হয়, হয়। অকণমান ইয়াৰ বিষয়ে ক'বচোন। অঁ, এইটো হ'ল সুমংগলা। হয়, এইটো কেৰেলিয়ান সুমংগলা হয়। এইটো দাদাই চিম্পুলৰ কাৰণে ৰুইছিলে, ইয়াৰ বিষয়ে অকণমান কৈ দিবচোন। এইটো মই চিম্পুলৰ কাৰণে লগাইছিলোঁ। এনেই চিম্পুলৰ কাৰণে কেলকাতাৰ পৰা পঠাইছিলে কেইটামান পুলি। মই মাত্ৰ দুটাই লগাই চাইছিলোঁ, হ'বনে নহয় বুলি। এইটো নাম হ'ল সুমংগলা। এইটো এতিয়া লগোৱা হ'ল মই 3 বছৰ। বৰ্তমান 1 ফুট 2 ফুট 2.5 ফুট মান হৈছে। হৈছে মানে হ'লেও এইটো কি হয়, আমাৰ খাপত তামোল আপোনাৰ কিমান খাপত লাগে, আমাৰ লোকেল তামোল এইবিলাক খাপবিলাক মানে একদম ঘন। এইটো খাপ হিচাপ কৰিলে লাগিবলৈ হৈ গ'ল মানে। হয়, আৰু এইফালে এই ঘৰটোত আছে বিভিন্ন প্ৰজাতিৰ হাইব্ৰিড বগৰী।